নমস্কাৰ সো আজি আমি ম্যাক্ৰো ইকনমিক্সৰ ন্যাশনাল ইনকামৰ লাষ্ট যেটো আমাৰ মেথড আছিলে ব্যয় পদ্ধতি এক্সপেন্ডিচাৰ মেথড ক্লিয়াৰ সো এক্সপেন্ডিচাৰ মেথডত নিউমেৰিকেল সাম ন্যাশনাল ইনকাম কেনেকৈ ক্যালকুলেট কৰিব লাগে সেই বস্তুটো আমি শিকিম যোৱা দুটা ক্লাছত আমি ইনকাম মেথড আৰু ভ্যালু এডেড মেথডত নিউমেৰিকেল সাম কৰিছিলো ক্লিয়াৰ সো ফাইনালি আজি এক্সপেন্ডিচাৰ মেথডত আমি ন্যাশনাল ইনকাম ক্যালকুলেট কেনেকৈ কৰে সেই বস্তুটো দেখাব যত্ন কৰিছো আই হোপ তোমালোকে মন দিবা আৰু ভালকৈ বুজিবা ক্লিয়াৰ তেতিয়াহলে বলা আমি আৰম্ভ কৰো National income expenditure method clear তোমার ডেটা বিলাকত তুমি চাবা কিছুমান এলিমেন্ট ইনকাম মেথড বা কিছুমান এলিমেন্ট ভ্যালু এডেড মেথড বা আউটপুট মেথডত থাকিব পাৰে clear but you concentrate on the element which are associated with expenditure method so expenditure methodত ন্যাশনাল ইনকাম ক্যালকুলেট কৰাৰ স্টেপ কেটা তুমি জানিব লাগিব আৰু সেই স্টেপ কেটা কি কি এলিমেন্ট সোমাই আছে সেইকেটা মই যোৱা আগৰ ক্লাছখিনিত মই বুজাই আহিছো ক্লিয়াৰ তেতিয়া হলে পোন প্ৰথমে আমি এক্সপেন্ডিচাৰ মেথডত কি কৰিব লাগে জিডিপি এমপি ওলাব লাগে ক্লিয়াৰ সো মই সলিউশনটো ইয়াত কৰিছো ক্লিয়াৰ এইখিনিত মই এনেকা ব্ৰেকেট ইউজ কৰিলো সলিউশনটো যদি চোৱা তেতিয়া হলে প্ৰথমে তুমি ওলাব লাগিব জিডিপি এমপি under expenditure method clear so expenditure method GDP MP ওলাবৰ কাৰণে আমি জানো তাৰ কাৰণে আমাৰ চাৰিটা এলিমেন্ট প্লাস কৰিব লাগে সেই প্লাস কৰা এলিমেন্ট কিনি হৈছে প্ৰাইভেট ফাইনাল কনজাম্পশন এক্সপেন্ডিচাৰ গভৰ্নমেন্ট ফাইনাল কনজাম্পশন এক্সপেন্ডিচাৰ gross domestic capital formation and net export clear means ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় সরকারের চূড়ান্ত উপভোগ ব্যয় মুঠ ঘৰুৱা মূলধন গঠন আৰু শুদ্ধ ৰপ্তানি আৰু সেইকিটা শর্ট নোটেশন কিটা মই লিখিছো ইয়াত জায়গা কম প্রাইভেট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার প্লাস গভর্নমেন্ট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার ক্লিয়ার নাম্বার 3 gross domestic capital formation plus net export and we know net export nothing but export minus import clear so under expenditure method we know GDP MP nothing but private final consumption expenditure plus government final consumption expenditure plus gross domestic capital formation plus export minus import means net export clear so ekita class koriba under expenditure method তেতিয়া হলে expenditure method যদি plus করা তেতিয়ালে তুমি ইয়াত এলিমেন্টস হোৱা government final consumption expenditure আছে private final consumption expenditure yes what private final consumption expenditure কিমান আছে private final consumption expenditure আছে 1000 plus government final consumption expenditure কিমান 550 হল plus gross domestic capital formation so gross domestic capital formation NFI net export net indirect tax mixed income private final consumption expenditure ইয়াতে সোয়া net domestic capital formation আছে net domestic capital formation আছে কিন্তু মোৰ লাগে কি gross domestic capital formation clear তেতিয়ালে আমি এটা বস্তু জানো net domestic capital formation যদি তোমাৰ হাতত থাকে clear net domestic capital formation যদি থাকে তেতিয়ালে তাৰ লগত সদায় depreciation প্লাস কৰিব লাগে clear আৰু depreciation যদি প্লাস কৰা means net domestic capital formation ৰ লগত depreciation যদি প্লাস কৰা তেতিয়ালে তুমি পাই যাবা gross domestic capital formation clear আৰু সেই বস্তুটো যদি হয় তেতিয়া হলে আমাৰ ইয়াত gross domestic capital formation ওলাব লাগে gross domestic capital formation gross domestic capital capital formation ওলাব লাগে বাট আমাৰ এলিমেন্ট ইয়াত ডাইৰেক্টলি নাই তেতিয়া হলে তুমি কি কৰিবা net domestic capital formation যিখিনি পাইছা তাৰ লগত depreciation প্লাস কৰিবা
ক্লিয়াৰ আৰু ডেপ্ৰিচিয়েশ্যন যদি প্লাছ কৰা তেতিয়াহ'লে তুমি গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন পাবা ক্লিয়াৰ আৰু যদি গ্ৰছ ফিক্সড কেপিটেল ফৰ্মেশ্যন পোৱা তেতিয়াহ'লে ডেফিনেটলি তাৰ লগত ইনভেণ্টৰী ইনভেষ্টমেণ্ট অৰ চেঞ্জ ইন ষ্টক প্লাছ কৰিবা গ্ৰছ ফিক্সড থাকিলে ক্লিয়াৰ বাট আমাৰ ইয়াত এলিমেণ্টত নেট ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন আছে তেতিয়াহ'লে ডেফিনেটলি ইয়াত মই কি কৰিম নেট ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন 385 প্লাছ 385 plus consumption of fixed capital nothing but depreciation clear consumption of fixed capital nothing but depreciation hetu dia ase kiman 65 hetu plus koriba clear hoy gol repeat korisu private final consumption expenditure 1000 government final consumption expenditure 550 gross domestic capital formation tumar directly nai so moi net domestic capital formation or logot depreciation plus korisu because netor logot depreciation plus koile gross olai so 385 plus 65 plus net export so net export dia ase sage net export eya net exports kiman dia ase net export dia ase -15 kiman -15 হব নেট এক্সপোর্ট কিমান -15 আৰু নেট এক্সপোর্ট যদি -15 দিয়া আছে দ্যাট মিন্স এক্সপোর্ট ভ্যালু ইজ লেসার দেন ইম্পোর্ট ভ্যালু টু বেশি হ'ব এক্সপোর্ট ভ্যালু টু কম হ'ব ক্লিয়ার তেতিয়ালে ফাইনালি এখিনি যদি তুমি কৰা তেতিয়া হলে উলাই যাব কিমান সোয়া এখিনি কৰি দিয়া এখিনি 1500 1550 ক্লিয়ার প্লাস এখিনি যদি তুমি কৰা তেতিয়ালে কিমান হয় 5 5 10 0 হাতে 1 8 6 14 14 1 15 5 14 15 5 আৰু এফালে 4 450 ক্লিয়াৰ আৰু এফালে তোমাৰ -15 হৈ যাব -15 যদি হয় তেতিয়ালে কিমান হৈ আছে সোৱা 0 0 0 5 5 10 10 0 হাতে 1 9 10 10 0 হাতে 1 এফালে 2 হয় না 0 0 0 5 5 10 10 0 5 4 9 10 0 2 2 যে 2000 -15 হয় না এখিনি যদি হয় তে তোমাৰ কিমান ওলাব 2000 এৰ পৰা 15 গুছি গলে তেতিয়া হলে হ'ব 1985 হয় না so 1985 যদি হয় তেতিয়া হলে তোমাৰ এটু উলাই গল জিডিপি এমপি মই ৰিপিট কৰিছো সোৱা গ্ৰছ ডমেষ্টিক ক্যাপিটেল ফৰ্মেশ্যন যদি ডাইৰেক্টলি নুপুৱা তেতিয়া হলে নেট ডমেষ্টিক ক্যাপিটেল ফৰ্মেশ্যনৰ লগত ডেপ্ৰিচিয়েশ্যন প্লাস কৰিবা হেতু এটা কনসেপ্ট কলো আৰু ওভাৰঅল জিডিপি এমপি উলাবৰ কাৰণে আন্ডাৰ এক্সপেন্ডিচাৰ মেথডত প্ৰাইভেট ফাইনেল কনজাম্পশন এক্সপেন্ডিচাৰ গভৰ্নমেন্ট ফাইনেল কনজাম্পশন এক্সপেন্ডিচাৰ গ্ৰছ ডমেষ্টিক ক্যাপিটেল ফৰ্মেশ্যন এণ্ড নেট এক্সপোৰ্ট প্লাস কৰিবা আৰু এইখিনি গুটেইখিনি কৰিলে তোমাৰ যিখিনি উলাব দিস 1985 নাথিং বাট জিডিপি এমপি ক্লিয়াৰ so this is GDP MP after that তুমি কি কৰিবা ডমেষ্টিক ইনকাম উলাই দিবা ডমেষ্টিক ইনকাম নাথিং বাট NDP FC তেতিয়ালে NDP FC উলাবৰ কাৰণে তুমি কি কৰিবা GDP MP জিটো পইচা তাৰ পৰা আকৌ তুমি ডেপ্ৰিচিয়েশ্যন মাইনাস কৰিবা আৰু লগতে NIT মাইনাস কৰিবা ক্লিয়াৰ because গ্ৰছৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাস কৰিলে নেট উলাই আৰু এমপিৰ পৰা NIT মাইনাস কৰিলে FC উলাই ক্লিয়াৰ তেতিয়া হলে ইয়াত তোমাৰ জিডিপি এমপি কিমান 1985 লিখিলো ডেপ্ৰিচিয়েশ্যন আছে 65 লিখিলো সৰি NIT কিমান আছে 60 লিখিলো ক্লিয়াৰ হল so GDP MP minus depreciation minus NIT so GDP MP 1985 depreciation 65 NIT তোমাৰ net indirect tax আছে কিমান 60 so 60 এতিয়া নেক্সট লাইনত তুমি এখিনিক মাইনাস কৰি দিয়া কিমান হ'ব 1985 minus
125 হয় না 125 তেতিয়াহ'লে ইয়াৰ পৰা যদি তুমি মাইনাছ কৰা 5 পৰা 5 গ'ল 0 8 পৰা 2 গ'ল 6 9 পৰা 1 গ'ল 8 আৰু এফালে 1 হয় না that means 1860 crore is domestic income means 1860 হৈছে দেশখনৰ শুদ্ধ ঘৰুৱা উৎপাদন means domestic income okay so NDP FC nothing but 1860 GDP MP is equal private final consumption expenditure government final consumption expenditure gross domestic capital formation net export হেখিনি কৰাৰ পিছত তুমি GDP MP পাবা GDP MP ৰ পৰা তুমি depreciation NIT মাইনাস কৰিবা তুমি পাই যাবা domestic income NDP FC 1860 clear so এইখিনি domestic income ওলাল okay finally আমি national income ওলাম আৰু national income ওলাবৰ কাৰণে তুমি NDP FC যেটো ভ্যালু পাইছা তাৰ লগত NFI প্লাস কৰিবা কাক প্লাস কৰিবা NFI তেতিয়াহ'লে ইয়াত এইখিনি মই মুছি দিলো যদি NFI প্লাস কৰা তেতিয়াহ'লে ডেফিনেটলি তোমাৰ ওলাই যাব national income means ইয়াৰ পৰা যদি তুমি যোৱা ইয়াতে মই কৰো national income means NNP FC okay NNP FC মানে দেশৰ ৰাষ্ট্ৰীয় বা জাতীয় আয় ওকে তেতিয়াহ'লে আমাৰ ওলাল NDP FC plus NFI কৰি দিবা NFIA net factor income from abroad তেতিয়াহ'লে net domestic product at factor cost পালা 1860 এই যে তলত যেটো লিখিছো এটো হল plus NFI NFI এর ভ্যালু সোয়া কিমান দিয়া আছে NFI -10 দিয়া আছে NFI যদি -10 দিয়া হৈ আছে তার মানে factor income from abroad to কম আছে factor income paid to abroad to বেছি okay so আমি যিমান factor income পাইছো তাতকে আমি factor paid কৰিছো বেছি abroadত বেছিকে গৈছে so NFI to minus finally হৈ যাব 1860 -10 হৈ যাব 1850 so this 1850 হৈছে কান্ট্ৰিখনৰ national income okay means national income nothing but NNP FC clear means 1850 1860 पर 10 minus 1850 হৈ যাব দেখনৰ NNP FC means national income clear so তিনটা স্টেপ মই কলো প্ৰথম স্টেপ মই ৰিপিট কৰিছো প্ৰথমে তুমি এক্সপেন্ডিচাৰ মেথডত GDP MP ওলাবা GDP MP ওলাবৰ কাৰণে কি কৰিবা প্ৰাইভেট ফাইনেল কনজাম্পচন এক্সপেন্ডিচাৰ গভৰ্নমেন্ট ফাইনেল কনজাম্পচন এক্সপেন্ডিচাৰ গ্ৰছ ডমেষ্টিক ক্যাপিটাল ফৰ্মেশন আৰু নেট এক্সপোৰ্ট প্লাস কৰিবা ক্লিয়াৰ ইয়াত তোমাৰ গ্ৰছ ডমেষ্টিক ক্যাপিটাল ফৰ্মেশনটোৱে প্ৰবলেম দিব পাৰে যদি ডাইৰেক্টলি নোপোৱা নেট domestic capital formation পোৱা তাৰ লগত depreciation প্লাস কৰিবা gross domestic capital formation পাই যাবা আৰু যে gross fixed capital formation পোৱা তেতিয়াহলে তাৰ লগত inventory investment বা change in stock প্লাস কৰিবা clear আৰু gross fixed capital formation যদি নোপোৱা তেতিয়াহলে তুমি কি কৰিবা gross business fixed investment gross residential construction investment gross public investment হেখিনি লগত inventory investment প্লাস কৰিবা finally তুমি পাই যাবা gross domestic capital formation okay gross fixed capital formation পালে তাৰ লগত inventory investment বা change in stock প্লাস কৰিবা gross domestic capital formation পাবা আকৌ যে net domestic capital formation বা net capital formation পোৱা তাৰ লগত depreciation প্লাস কৰিবা তেতিয়া হলে তুমি gross domestic capital formation to finally পাবা clear overall তুমি এইখিনি কৰি GDP MP পাবা mean GDP MP ওলাবৰ কাৰণে এক্সপেন্ডিচাৰ মেথডত 4 এলিমেন্ট ক্লিয়াৰ আফটাৰ দ্যাট তুমি কি কৰিবা GDP MP ৰ পৰা ডেপ্ৰিসিয়েশন আৰু NIT মাইনাস কৰিবা তুমি পাই যাবা কান্ট্ৰিখনৰ ডমেষ্টিক ইনকাম means NDP FC ফাইনালি NDP FC লগত তুমি নেট ফ্যাক্টৰ ইনকাম ফ্ৰম abroad to প্লাস কৰিবা ফাইনালি কান্ট্ৰিখনৰ you get national income means দেশখনৰ ৰাষ্ট্ৰীয় বা জাতীয় আয় পাবা under expenditure method okay তেতিয়া হলে আমি তিনটা মেথডত নিউমেৰিকেল সাম কৰিলো ভ্যালু এডেড মেথড ইনকাম মেথড আজি আমি এক্সপেন্ডিচাৰ মেথডত কৰিছো ক্লিয়াৰ সো এইখিনিত কিবা প্ৰবলেম থাকিলে ডেফিনেটলি মোৰ লগত কন্টাক্ট কৰিবা আই উইল হেল্প ইউ ওকে তাৰ পিছত আমি কিছুমান সৰু
চাম ৰিলেটেড টু নেশ্যনেল ইনকাম সেইখিনি আমি নেক্সট ক্লাছত কৰিব যত্ন কৰিম। অ'কে, আজিলৈ ক্ল'জ কৰিছোঁ। থেংক ইউ।